জাতীয় সাজপাৰেৰে বিহুৰ প্ৰথম দিনটোত মঞ্চত মানস ৰবীন। ভৰলুৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এইদৰে গীত পৰিৱেশন কৰা দেখা গ'ল মানস ৰবীনক। গীত পৰিৱেশনৰ মাজতে মানস ৰবীনে চিন্তা ব্যক্ত কৰিলে জাতিটোৰ সংকটৰ কথা। মনত পেলালে মঞ্চত গীত পৰিৱেশন কৰোঁতে শিল্পীক জাতীয় পোছাক পিন্ধিবলৈ বান্ধি দিয়া নিয়মৰ কথা। মাত্ৰ ২-৩ বছৰৰ আগৰ কথা। বিহু কমিটিসমূহে শিল্পীৰ বাবে উলিয়াইছিল এছঅপি অনুসৰি বিহু মঞ্চত গীত পৰিৱেশন কৰোঁতে শিল্পীয়ে পৰিধান কৰিব লাগিব জাতীয় সাজপাৰ। দুই এজনে সেই নিয়ম পালনো কৰিলে, কিন্তু সময় বাগৰাৰ লগে লগে অধিকাংশ শিল্পীয়ে পাহৰিলে সেই এছঅপি, পাহৰিলে বিহু কমিটিসমূহেও। সেয়ে গৰু বিহুৰ দিনা ভৰলুত অনুষ্ঠিত অনুষ্ঠানত সেই এছঅপি মনত পেলাই দিলে শিল্পী মানস ৰবীনে। এতিয়া কি গৈছিলো আৰু সব মানুহ একপথীয়া হ'ব লাগিব, তেতিয়াহে জাতিটো জীয়াই থাকিব। কা আন্দোলনক লৈ একাংশই লুটিবাগৰ মৰাক লৈও আকৌ এবাৰ সৰব হ'ল মানস ৰবীন। অসমীয়া জাতিৰ এটা স্বভাৱ খুব সোনকালে আমি পাহৰি যাওঁ। অলপ দিনৰ আগতে মনত আছেনে যে শিল্পীয়ে জাতীয় সাজপাৰ পিন্ধি গীত পৰিৱেশন কৰিব লাগিবই, আটা পাইছিল না কক গে জিৰো আলুগুটি চিঞৰাকেইদিন পূৰা চিঞৰে, তাৰপিছত চেচ। মঞ্চত অসমত অসমীয়াৰ কৰ্ম সংস্থাপনৰ সংকটৰ কথাও দোহাৰিলে মানস ৰবীনে। অসমত চলি থকা বৃহৎ কনষ্ট্ৰাকশ্যনসমূহত অসমীয়াৰ অংশগ্ৰহণৰ শূন্যতাৰ কথাও উল্লেখ মানস ৰবীনৰ। গুৱাহাটীত স্থানীয় মানুহখিনিয়ে বহুতে নাজানে যুদ্ধ কৰি আজি বিহু পাতি আছে, সেইটো স্বীকাৰ কৰিব লাগিব আৰু আমি বিহুখন ৰাখিব লাগিব। বিহুখনেহে আমাৰ এই দপদপনিটো ইয়াত ৰাখিছে। বাকী ইয়াত যিমান ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম হ'ল, কেইটা অসমীয়া আছে? লেবাৰৰ পৰা মহৰীৰ পৰা মিস্ত্ৰীলৈকে আছে নেকি? নাই, জিৰো। এনেদৰে বিহুত গীত পৰিৱেশনৰ মাজতে জাতীয় চেতনাৰ আকৌ এবাৰ উমান দিলে শিল্পী মানস ৰবীনে।